এনেকে কথা নকবা নেক্সট টাইম যেটো কৈছো সেইটো কৰা নহলে যদি অসুবিধা পাইছে কাম কৰিব নালাগে তেতিয়াহলে এইটো কিহৰ কাৰণে দিয়ে তুমি জানা ক'ব পাৰিবা কিহৰ কাৰণে দিয়া যায় এইটো আমাক কোম্পানীৰ ফালৰ পৰা কোনো একো নকয় যে কাম বেয়া কৰা বা বস্তু কম দিয়া বুলি যিমান দিব লগা আছে সিমানখিনি দিয়া পিছত যদি ভাঙি যদি বনাব লগা হ'ল তোমালোকৰ পকেটৰ পইচা দি মই ভাঙি পেলাই বনাম লটবোৰটো মামৰ লাগিব পচিব সেইখিনি জেগাত ৰডডাল মামৰ লগা মানে গোটেই ৰডডালে পচি গ'ল এইটো কমপ্লিট ৰং হৈ আছে এইটো ভালদৰে খানি চাইডটো আঁতৰাই চাটাৰিং লগাই 50 mm কভাৰিং মেইনটেইন কৰি তাৰ পিছতে জালি দিব লাগে আমিতো এনেকুৱাই ফালে দিওঁ যদি দিয়া কাৰণ কভাৰিংটো কাৰণে দি দিছে কভাৰিংটো কাৰণে এনেকৈ নিদিয়ে নহয় ইয়াৰ ৰিজন আছে নহয় এতিয়া এইটো উল্টা কৰা এখন খোলা খুলি পেলাই উল্টা কৰা উল্টাকে কিয় দিছা আৰু এইবোৰ চবতে বেন কিয় কৰা নাই বেন কৰা আছে এইবোৰ জালিটো চেণ্টাৰত কিয় নাই জালিখন কিয় চেণ্টাৰত অনা নাই গাতটো ইফালে জেগা আছে চেণ্টাৰত কিয় অনা নাই ক'ত আছে ইফালে যদি 2 ফুট আছে ইফালে চোন 3.5 ফুট 3 ফুট আছে কিয় আছে চেণ্টাৰত কিয় নাই জালিখন উল্টাকে বহাইছা আৰু এই কভাৰিঙত ইটা দিব নালাগে হেৰি দি বনাই ল'বা এইটো কংক্ৰিট দি বনাই লোৱা নহ'লে পাথৰ দিয়া কিমান আছে কিমানকে বান্ধিছে 6 ইঞ্চিতকে বেছি আছে নি চাচোন এইটো 6 ইঞ্চিতকে বেছি আছে নি এইবোৰ হেৰি কৰা ঠিক কৰা এইটো চেণ্টাৰলৈ আনা চেণ্টাৰত অনা এইবোৰ মাটিবোৰ ভালদৰে চাফা কৰি তাৰপিছত দিবা চাফা কৰি ল'বা ইটাবোৰ নিদিবা ইটা দিয়াতকৈ এনেকৈ মছলা দি পেলাই বনাই লোৱা কংক্ৰিট দি পেলাই নহ'লে পাথৰ দি পেলাই দিব পাৰে আৰু জালি উল্টা কৰা জালি হোৱা নাই এইটো নহ'ব আৰু যদি চেণ্টাৰত কৰে আৰু এইবোৰ বেন কৰা নাই ভালদৰে এইডালত বেন নাই ইফালে হেৰি মাটিবোৰ অলপ আঁতৰত ৰাখিব লাগে গাড়ীটো এনেকুৱা দিলে ইমান অসুবিধা নহয় কভাৰিংটো পাই যাব কভাৰিঙৰ কামটো কৰি দিব এই মানে পথালিয়ে দিওঁ মানে সিহঁতে বিয়া কাম কৰিব মানে পাই যাব কাৰণে তোমাৰ হিৰ' এই কণ্টেক্টাৰ কোনে তুমি কণ্টেক্টাৰ এই এনেকৈ কথা নকবা নেক্সট টাইম যিটো কৈছো সেইটো কৰা নহ'লে যদি অসুবিধা পাইছে কাম কৰিব নালাগে অসুবিধা পোৱা নাই তেতিয়াহ'লে এইটো কিহৰ কাৰণে দিয়ে তুমি জানা ক'ব পাৰিবা কিহৰ কাৰণে দিয়া যায় এইটো নোৱাৰা যদি তুমি যিখিনি কাম দিয়া হৈছে যেনেকৈ দিয়া হৈছে তেনেকৈ কৰা আৰু এইবোৰ ভালদৰে চাফা কৰিবা এইবোৰ মাটিবোৰ অলপ আঁতৰত ৰাখিব লাগে এটা এটা কৰি ঢালাই কৰি তাৰপিছত বাকীখিনি কৰা এনেকৈ কৰা জালিবোৰ উল্টাকৈ দিছা চব চেণ্টাৰ এইটো ঢালাই কেএনচি আছে এইটো কেএনচি ঢালাই মাৰিছা মিষ্টি মাথা এইটো কেএনচি মাৰিবা ইটাৰ ওপৰত কেএনচি আছে কভাৰিং কেএনচি দিছা ৰড এডাল নাচোন এনেকৈ জুঠি পেলাই চাচোন কেএনচি আছে সেইটাও দি দে এইফালে চেণ্টাৰত লওঁ মাজত লওঁ য'ত নামিছা তাতে মাৰ বাছ হ'ব হৈ যাব হৈ যাব চাইন্সি এইটো 8 ইঞ্চি মিনিমাম হ'ব লাগে নহয় টোপটো বাদেও মিনিমাম 8 ইঞ্চি কৰিবা হ'ব আমাৰতো কোম্পানীৰ ফালৰ পৰা কোনেও নকয় যে বস্তু কমাই দিয়া বুলি কোনোবাই কয় নেকি নকয় নহয় যিমান দিব লগা আছে সিমানটো দিয়া আৰু এইকেইটা আপুনি জালিখিনি চব উল্টাই দিব সেইটো তাৰ যিটো লোড আছে লোডটো নহ'লে ওপৰত যাতে বহি নাযায় সেইটো কাৰণে এইটো দিয়া যায় যেনেকে কৰিব দিছে তেনেকে কৰা এইখিনি পাতচোন কৰি আছে আৰু ইটাবোৰ এনেকৈ যে ডাইৰেক্ট দিছা এনেকৈ ডাইৰেক্ট নিদিয়ে এতিয়া মই বুজাই দিছোঁ শুনা ইয়াত যদি তোমাৰ মছলা দিয়া পাথৰবিলাক সোমাই যাব বালিবিলাক নোসোমাব পাৰে বা ডাইৰেক্ট পানীটো শুহি ল'ব তুমি এটা কাম কৰা এনেকৈ এইটো দিছা দিয়াৰ পিছত তুমি হেৰি কৰা এইটো বালি আৰু চিমেণ্ট 3 টেকাৰি বালি লোৱা 1 টেকাৰি চিমেণ্ট লোৱা গুড়ি দিয়া
দি পেলাই পানী মাৰা হ'ল তাৰ ওপৰতে পিচিচি কৰা ডাইৰেক্ট ইয়াৰ ওপৰত ঢালাই নিদিবা বুজি পালানে বালি মছলা দি আগতে জাম কৰি লোৱা যেনেকে মছলা প্লেটটো বনালে এইটো কেনেকে কৰিছিলি এতিয়া সোমাইছে নাই তেনেকে ধুনীয়াকে কৰি লোৱা আমাক কোম্পানীৰ ফালৰ পৰা কোনো একো নকয় যে কাম বেয়া কৰা বা বস্তু কম দিয়া বুলি যিমান দিব লগা আছে সিমানখিনি দিয়া পিছত যদি ভাঙি যদি বনাব লগা হ'ল তোমালোকৰ পকেটৰ পইচা দি মই ভাঙি পেলাই বনাম এইবিলাক যাতে জানি চব চেণ্টাৰ পৰে দেই হেৰি ৰঞ্জিত কোনে চাই আছে এইটো চাইড হা অংকুৰ ক'ত ইঞ্জিনিয়াৰ হয় নহয় কিহৰ কাৰণে ইমানখিনি খেলি মেলি কালি গ্ৰুপত ফটোবোৰ দিয়া হৈছে নে নাই এইবোৰ হা দিয়া নে নিদিয়া গ্ৰুপত ফটোবোৰ দিয়া নে নিদিয়া দিয়া মোক ডেইলি কালিৰ পৰা ফটো লাগিব চাইডৰ মিস্ত্ৰীয়ে দিয়া তোমালোকে আহি দিয়া কোনে দিয়া নাজানো বুজি পাইছা ন আৰু এইবোৰ চেণ্টাৰত যাতে পৰে বস্তুবোৰ চাই ল'বা এটা এটা কলমটো এটা এটা ঢালাই দিবলৈ দিয়া এইবোৰ পাথৰ চাথৰবোৰ মাটি চাটিবোৰ চব চাফ চিকুণ কৰি ল'ব দিয়া মই একদম তোমাক ধুনীয়াকে বুজাই দিছো দেই একদম প্ৰথমবাৰ তুমি মিস্ত্ৰী ন তুমি মিস্ত্ৰী হয় ন চাবিলা মই ধুনীয়াকে মই বুজাই দিছো নেক্সট টাইম তেনেকে কৰিবা এইটো ধুনীয়াকে গাঁত খান্দিলা গাঁত খান্দি পেলাই গাঁতটো প্ৰথম চাব লাগে কি আমাৰ গাঁতটো পুৰা ষ্ট্ৰেট আছে নে নাই যাতে মাটিটো খহি নপৰে তাৰপিছত গাঁতৰ পৰা মাটিবোৰ ওলাই পেলাই অলপ আঁতৰত ৰাখিব লাগে 1 মিটাৰ আঁতৰত এইটো কাৰণে ৰাখিব লাগে যাতে ঢালাই কৰোঁতে মাটি চপৰাবোৰ ইয়াত যেনেকে পৰি গৈছে তেনেকে যাতে পৰি নাযায় তাৰপিছত গাঁতটো ধুনীয়াকে সমান কৰিলা পুৰা লেভেল কৰিলা ইয়াততো লেভেল নাই ধুনীয়া লেভেল কৰিলা ধুমুচ চুমুচ মাৰি লেভেল কৰাৰ পিছত তাত 1 ইঞ্চি মান বালি পাৰিব লাগে যাতে ইটা যে দিছা ইটাটো যাতে ডাইৰেক্ট মাটিয়ে খাই নাযায় ইটা দিলা মানে অকল বালি মাৰিলা 1 ইঞ্চি তাৰপিছত এনেকে ইটা দি দিলা ইটাটো তোমাৰ পাৰা পিছত যিবোৰ ফাক থাকি গ'ল 3 মছলা বনাই পেলাই এইবোৰ ধুনীয়াকে সমান কৰি দিলা সমান কৰিলা তাৰপিছত আমি পিচিচি কৰিলো পিচিচি যিটো খালি তোমালোকে এইটো যিটো ঢালাই দিছা সেই ঢালাইটো তুমি মিনিমাম বা 3 ইঞ্চি ঢালাই দিলা 75 mm পিচিচি কৰিলা পিচিচি কৰাৰ পিছতহে আমি জালি লগাম এই জালিটো লগোৱাৰ আগত আমি যিটো এই ইটাটো যে লগাইছো ইটাটো আচলতে দিব নালাগে কভাৰ এটা বনাই ল'বা 3 ইঞ্চি নহলে পাথৰ দিব পাৰা ইটাটো দিব নালাগে বুজিলা আৰু এইটো তলফালে ধৰা তোমাৰ 3 ইঞ্চি কভাৰিং দিলা ওপৰফালে 3 ইঞ্চি মিনিমাম 6 ইঞ্চি 8 ইঞ্চি তাৰ পিছতহে বটলটো মাৰিবা হ'ব আৰু এইটো এই জালিবোৰ মানে চেণ্টাৰত কৰিব লাগে জালি এইটো উল্টা কৰিব লাগিব তেনেকে নহয় এইটো যিটো ওপৰৰ পৰা লোড আহে আৰু এই ইয়াত যিবোৰ তোমাৰ দিছা এইবোৰ চব হেৰি হৈ আছে এইটো চাইডত যে তোমাৰ এইবোৰ বেণ্ড কৰা নাই ৰডডাল 3 ইঞ্চি এৰি পেলাই এইটো বেণ্ড কৰিব লাগে আৰু ইয়াত যিটো তোমালোকে ঢালাই মানে হেৰি কৰিছা জালি বহাইছে এইটো কমপ্লিট ৰং হৈ আছে এইটো ভালদৰে খানি চাইডটো আঁতৰাই চাটাৰিং লগাই 50 mm কভাৰিং মেইনটেইন কৰি তাৰপিছতে জালি দিব লাগে এতিয়া যে যিটো তোমালোকৰ জালি মাটিত যে লাগি আছে মাটিত লাগা জালিটো তুমি ঢালাই এনেকে মাৰি দিবা মাৰ পিছতে মাটিত যিবোৰ ৰড লাগি আছে ৰডবোৰটো মামৰ লাগিব পচিব সেইখিনি জেগাত ৰডডাল মামৰ লাগা মানে গোটেই ৰডডালে পচি গ'ল গতিকে এইটো ধুনীয়াকে সাইডটো পুৰা ক্লিয়াৰ কৰা মিনিমাম 50 mm কভাৰিং মেইনটেইন কৰা চাটাৰিং নাই যদি চাটাৰিং আনি ল'ব দিয়া সাইডত চাটাৰিং লগোৱা চাটাৰিং লগাই তাৰ পিছত ঢালাই দিয়া হ'ব কামবোৰ চব যি কৰিছা মুঠতে ভালকে কৰা পিছত তোমালোকে কাম কৰি গুচি যাবা 5 বছৰ পিছত কিবা এটা বেয়া হ'ব বদনামটো আমাৰে হ'ব আমিতো বেয়া কৰিবলৈ আচলতে আমি কেতিয়াও নিবিচাৰোঁ যে কাৰোবাৰ ইমান কষ্টৰ পইচা কোনোবাই হয়তো লোন লৈ ঘৰ বনায় কোনোবাই হয়তো পেঞ্চনৰ টকাৰে ঘৰ বনায় কোনোবাই হয়তো মাটি বাৰী বিক্ৰী কৰি ঘৰ বনায় তো আচলতে আমি কাৰো পইচা ক্ষতি হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ আৰু যিসকল আচলতে বনোৱা কাম দিয়া যায় তেওঁলোকেতো কাম কৰি গুচি যাব কিন্তু আমি সদায় ৰাইজৰ মাজত থাকিব লাগিব আৰু কাৰোবাৰ মানে অভিশাপ লৈ পেলাই আমি কেতিয়াও থাকিব নোৱাৰোঁ বা কামৰ যদি কিবা খেলি মেলি হয় তেতিয়াহ'লেও আমি কেতিয়াও টিকি থাকিব নোৱাৰোঁ আমাৰ লগতে আৰু হাজাৰ হাজাৰ লোক আমি একেলগে আগবাঢ়ি গৈ আছোঁ গতিকে অসমত এটা বেলেগ ধৰণৰ এতিয়া মানে ফিল্ড ক্ৰিয়েট হৈ আছে য'ত আজিকালি নতুন নতুন বহুত ল'ৰা ছোৱালীয়ে এই ধৰণৰ কাম কৰি নিজৰ ঘৰখন চলাই আছে নিজৰ ঘৰ পোহপাল দি আছে আৰু আচলতে যাৰ কাম কৰি থাকোঁ আমি তেওঁলোকৰ কাম 100% আমি শুদ্ধকৈ কৰাটো বিচাৰোঁ শুদ্ধ হোৱাটো বিচাৰোঁ সেইটো কাৰণে আমি কাম কৰাৰ পিছতো আমি গেৰেণ্টি দিওঁ যে কাম যদি কিবা ডিফেক্ট হয় বা কিবা ইছ্যু আহে ভাঙি হ'লেও ঘৰখন আমি ঠিক কৰাই দিম বুলি কাৰণ আমাৰ ভুলৰ কাৰণে বা বনোৱাৰ ভুলৰ কাৰণে যাতে আমি কৰা যিজন অ'নাৰ আছে যিজন মালিক আছে তেওঁৰ যাতে ক্ষতি নহয় সেইটো বস্তু আমি সদায় চকু ৰাখোঁ আৰু এইটো আচলতে এটা G+1ৰ বিল্ডিং এটা গ্ৰাউণ্ড ফ্ল'ৰটো আমি কণ্টেক্ট লোৱা আছিলে আৰু গ্ৰাউণ্ড ফ্ল'ৰটো আমি কৰি দিম আৰু কামটো আমি যেতিয়া আচলতে গৈছিলোঁ তাৰ 2 দিন আগত কামটো আৰম্ভ হৈছিল আৰু
আমাৰ ইঞ্জিনিয়াৰ যিজন আছিলে তেওঁ ভিজিট কৰাৰ মানে ইনষ্ট্ৰাকশ্যন দিয়াৰ পিছত তেওঁলোকে কিছুমান খেলিমেলি কৰিলে আৰু আমিতো দুদিন পিছত গৈ দেখা পালোঁ যে কামৰ যথেষ্টখিনি খেলিমেলি কৰিছে তেওঁলোকে মানে ভালদৰে কভাৰিং মেইনটেইন কৰা নাই চাটাৰিং ব্যৱহাৰ নকৰাকৈ ঢালাই কৰিছে ডাইৰেক্ট তলত ইটা দি পেলাই ঢালাই কৰি আছে চ' এনেকুৱা ধৰণৰ কিছুমান খেলিমেলি দেখা পালোঁ আৰু গোটেইখিনি তেওঁলোকক অকণমান মানে কঠোৰ ভাষাৰে বুজাব লগা হ'ল কাৰণ ভালকৈ বুজালেতো সকলোৱে বুজি নাপায় আৰু আপোনালোকে বনোৱাসকলৰ কথা গমেই পায় 80-90% লেবাৰ মিস্ত্ৰী এনেকুৱা থাকে যি নিজৰ মন মানে মোতালিত চলে আমি যদি কিবা এটা ইনষ্ট্ৰাকশ্যন দিওঁ বা কোনোবা ইঞ্জিনিয়াৰ বা কোনোবা মানুহে কৈ যদি তেওঁলোকক কিবা এটা গাইড কৰে মালিকে হ'লেও যদি কিবা এটা মোবাইলৰ ইউটিউবত ভিডিঅ' এটা চাই হ'লেও কিবা এটা কয় তেওঁলোকে খুব খং কৰে ৰাগ কৰে তেওঁলোকে কয় যে আমিহে 10 বছৰ 20 বছৰ 50 বছৰৰ পৰা ঘৰ বনাই আছোঁ এতিয়ালৈকে একো হোৱা নাই গতিকে কথাবিলাক তেনেকুৱা নহয় আচলতে যিবোৰ ৰুল আছে ৰুল মতে কৰিলে ভাল আপোনালোকেও এইখিনি বস্তু গাইড কৰিব আৰু বহুতে ক'ব পাৰে কুৱেশ্যন সুধিব পাৰে যে জৈগ কনষ্ট্ৰাকশ্যনে এনেকুৱাই কাম কৰে নেকি মই আচলতে ভিডিঅ'টো নিদিবও পাৰিলোঁ হয় কিন্তু মই ভিডিঅ'টো এইটো কাৰণেই দিলোঁ কাৰণ আৰু বহুতে বহুত কনষ্ট্ৰাকশ্যন কৰি আছে আমিও কৰি আছোঁ আমাৰ কামতো যদি কোনোবাই কিবা বিসংগতি দেখে তাতো চাওক বা বেলেগে যদি কোনোবাই কনষ্ট্ৰাকশ্যন বিসংগতি দেখে সেইটোও চাওক আৰু কোনোবাই যদি নিজাকেও কিবা কনষ্ট্ৰাকশ্যন কৰি আছে সেইটোতো চাওক এইটো কাৰণেহে মই ভিডিঅ'টো দিলোঁ আৰু ভিডিঅ'টো দিয়াৰ মতলব মোৰ একো মানে কাৰোবাক লাজ দিয়াৰ কথা বা মতলব তেনেকুৱা একো নাই কোনো ভাবিব নালাগে যে কাৰোবাক অলপমান টানকৈ কৈ পেলাই মই তেওঁলোকক লাজ দিবৰ কাৰণে এই ধৰণে ভিডিঅ'টো বনাই প্ৰস্তুত কৰি দিছোঁ বুলি কাৰণ বহু লাখ লাখ টকা খৰচ কৰি ঘৰ এখন বনাই সেইটো সম্পূৰ্ণ শুদ্ধকৈ হোৱাটো বিচাৰোঁ আৰু আমিও সদায় আমাৰ 100% দি পেলাই কামখিনি কৰিবলৈ চেষ্টা কৰোঁ কৰি আহিছোঁ সপ্তাহত এবাৰ বা দুবাৰ আমাৰ ইঞ্জিনিয়াৰ ভিজিট কৰে আৰু তাৰ উপৰিও আমি এগ্ৰিমেণ্টত এই ধৰণে মেনশ্যন কৰোঁ যে কাম যদি কিবা ডিফেক্ট হয় ভাঙি পেলাই আমি বনাই দিওঁ গতিকে যিসকলৰ কাম কৰি আছোঁ তেওঁলোক নিশ্চিন্ত থাকক কাৰো একো ক্ষতি হ'বৰ কাৰণে মই এটলিষ্ট যেতিয়ালৈকে আছোঁ তেতিয়ালৈকে সেইখিনি মই হ'বলৈ নিদিওঁ আৰু বনাই দিয়াৰ পিছতো আমাৰ ৰেছপনচিবল থাকে আৰু ভিডিঅ'টো এইটো কাৰণে দিছোঁ যাতে আপোনালোকেও যদি নিজাকেও কনষ্ট্ৰাকশ্যন কৰি আছে বা আমিও কৰি আছোঁ ভিডিঅ'টো চাই আপোনালোকে বস্তুখিনি এবাৰ চেক কৰি চাব পাৰিব কামখিনি ঠিকেই হৈ আছেনে নাই আৰু সকলোৰে কামখিনি ভাল হোৱাটো বিচাৰোঁ সকলোৱে খুব ধুনীয়াকৈ কৰক আৰু কোনোবা যদি লেবাৰ মিস্ত্ৰী হওক বা কোনোবা বনুৱাই যদি চাই আছে ভিডিঅ'টো তেওঁলোকেও বেয়া পাব নালাগে যদি কিবা এটা নজনা কথা আছে শিকি লোৱা আৰু ময়ো এনেকুৱা নহয় যে মই সৰ্বা যিখিনি জানো তাৰে ভিতৰত কৈছোঁ মোৰো ভুল ত্ৰুটি থাকিব পাৰে আমি টিম ৱৰ্ক হিচাপে কাম কৰোঁ আপোনালোকে দেখাই পাইছে লগত আশে পাশে বহুখিনি ল'ৰা ছোৱালী আছে গতিকে ইয়াতে প্ৰায় মোৰ লগত আৰু 6-7জন চিভিল ইঞ্জিনিয়াৰ আছে তেওঁলোকৰ লগতো আলোচনা কৰি যিখিনি ভুল ত্ৰুটি কৰিছিল সেইখিনি সম্পূৰ্ণ মানে উঠাই মেলি নতুনকৈ আকৌ ঠিক কৰিব দি পেলাই গোটেই কামখিনি আমি কৰাব চেষ্টা কৰিছোঁ আৰু খুব ধুনীয়াকৈ তেওঁলোকক যিধৰণে আশা কৰিছে যিধৰণে সপোন দেখিছে সেইধৰণে কামখিনি কৰি আমি হেণ্ডঅভাৰ কৰিম বাৰু আপোনালোকক পুনৰ এটা ভিডিঅ' দিম কামখিনি কেনেকুৱা কি চলি আছে পাছে পৰ্যায়ে আপোনালোকক ভিডিঅ' দিলে আপোনালোকে দেখা পাব আৰু আশীৰ্বাদ কৰিব যাতে ভালদৰে কামখিনি কৰি আগুৱাব পাৰোঁ ধন্যবাদ সকলোকে